চেতনা স্বকীয়তাৰে অনন্য অটল নিয়ম নেতৃত্বৰে বৰেণ্য অবিচল কথাত যুক্তি কণ্ঠত শক্তি নৱ ভাৰতৰ স্বৰ্ণীল অগ্ৰদূত শতিকাৰ সৰ্বজন সমাদৃত বৰ্ণিল ব্যক্তিত্ব আজি সৰ্বত্ৰ অটল বিহাৰী বাজপেয়ী সোঁৱৰণ নিজ গুণে মহিয়ান অটল বিহাৰী বাজপেয়ীৰ আজি উপজাতিৰ ভাৰতীয় সংসদীয় ৰাজনীতিৰ প্ৰাতঃস্মৰণীয় সত্তাক আজি স্মৰণ কৰা হৈছে দেশজুৰি বিজেপিয়ে আয়োজন কৰিছে সুশাসন দিৱস প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহকে প্ৰমুখ্য কৰি দেশৰ বলিষ্ঠ নেতাই সন্মান প্ৰদৰ্শন কৰিলে অটল বিহাৰী বাজপেয়ীৰ প্ৰতি দেশৰ ভিন্ন প্ৰান্তৰ দৰে অসম ৰাজ্যিক বিজেপিৰ উদ্যোগত আয়োজিত হ'ল জন্মদিনৰ কাৰ্যসূচী দৃশ্য এয়া মালিগাঁৱৰ অটল উদ্যানৰ উদ্যানস্থলী আটক ধুনীয়াকৈ সজাই তুলিলে ৰাজ্যিক বিজেপিয়ে কংগ্ৰেছৰ দীঘলীয়া শাসনৰ অন্ত পেলাই বিজেপিক শাসনৰ গাদীত বহুৱা নেতাৰ সোঁৱৰণত ওলাই আহিল বিজেপিৰ কাৰ্যকৰ্তা মহানগৰীৰ ভিন্ন প্ৰান্তৰ লগতে অটল উদ্যানত আয়োজিত কাৰ্যসূচীত এইদৰে উপস্থিত হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্যসূচী অনুযায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে অটল স্মৃতি মূৰ্তি কাৰ্যকৰ্তাৰ হৰ্ষধ্বনিৰে ভৰি পৰিল অটল উদ্যান মূল সভাৰ আৰম্ভণিতে পৰিৱেশিত হ'ল বৰগীত অনুষ্ঠানত উপস্থিত বিজেপিৰ অসমৰ প্ৰভাৰী হৰিশ ত্ৰিবেদী সুশাসন দিৱস উপলক্ষে মালিগাঁৱৰ অটল উদ্যানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকে প্ৰমুখ্য কৰি বিজেপিৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা বিধায়ক তথা মন্ত্ৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সুঁৱৰিলে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঈৰ্ষণীয় কীৰ্তিগাথা আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তিনিবাৰকৈ দায়িত্ব পালন কৰি সকলোৰে সন্মানৰ ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই আমাৰ দেশক সমৃদ্ধ কৰিছিলে আৰু আমাৰ দেশৰ প্ৰগতিৰ এক নতুন বাট ৰচনা কৰিছিলে অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত হ'ল এখন প্ৰদৰ্শনী আয়োজিত হ'ল চিত্ৰাংকন প্ৰতিযোগিতা প্ৰদৰ্শনীত সন্নিৱিষ্ট হ'ল মহানায়কৰ বিভিন্ন সময়ৰ কীৰ্তিৰ কাহিনী সমৃদ্ধ প্ৰতিচ্ছবি বিবিধ অনুষ্ঠানসূচীৰে আয়োজিত জন্মদিনে পুনৰ এবাৰ সতেজ কৰিলে অটল স্মৃতি ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট